গুড মৰ্ণিং এভৰিৱান। তো শুই উঠিলোঁ কালি ৰাতি আহি ইয়াতে আমি টেণ্ট কৰি এইবিলাক আমাৰ বস্তু পৰি আছে ইয়াতে টেণ্ট কৰি ইয়াতে শুলোঁ। নৈ পাৰতো জেগা আছিলে কিন্তু সেইফালে নগ'লোগৈ আৰু ৰাতি ভাল লাগিলে। কালি মানে আহি পেলাই সন্ধিয়া মানে একেবাৰে আন্ধাৰ হোৱাৰ পিছত আমি পালোঁহি, একো ব্লগ শ্লগ কৰিব মন নগ'ল আৰু আমি চাইনা বৰ্ডাৰ তাতো গৈ আহিলোঁ। তাত ভিডিঅ' চিডিঅ'টো ইমান বনাব নিদিলে, অকণমান যিটো বনাইছোঁ সেইটো মই দিবলৈ চেষ্টা কৰিম। আৰু আহি পেলাই ৰাতি একো ব্লগ কৰিব মন নগ'ল, এইখিনি টেণ্ট চেণ্ট ৰেডি কৰি গা পা ধুই ঘূৰালে মানে ৰাতি হৈ গ'ল। ৰাতি 12টামান বজাত শুলোঁ। এতিয়া উঠিছোঁ, উঠি পেলাই এতিয়া একো কৰিবলৈ নাই, খোৱা বোৱা কি হ'ব ৰাস্তাত হ'ব আৰু নাযাৰা মানে আল্টিমেট বিউটি আৰু ভেলীটোৰ মানে বিউটিটো মানে নকওঁ আৰু বহুত ধুনীয়া। এতিয়া কাম কি আছে, এতিয়া আজি আমি ডাইৰেক্ট ৰিটাৰ্ণ হ'ম, ঘৰ ডিগবৈ যামগৈ আৰু আমাৰ ডিষ্টেঞ্চ হ'ব ইয়াৰ পৰা 320 মান হ'ব। তো একেবাৰে একেচাতে মাৰি পেলাই আজি ঘৰত গৈ ঘৰতে আৰাম কৰিমগৈ আৰু মাজত ক'তো ষ্টপ নিদিওঁ। আৰু এতিয়া বস্তু বাহিনীখিনি পেকিং কৰোঁ আৰু যাওঁ। তাৰ আগতে মই বস্তুখিনি দেখাম। ইয়াত এটা হট স্প্ৰিঙো আছে য'ত গৰম পানী ওলাই থাকে। ক'ৰ পৰা আহে, সিফালৰ পৰা আহে চাগে ঘৰৰ পৰা, বাট এইখিনিলৈকে আছে। পানীটো গৰম হৈ থাকে, মানে নদীত কানেক্ট হোৱালৈকে এইটো পানীটো গৰম হৈ থাকে। তাতো মানে যিমান ঠাণ্ডা দিনত আহিলেও যোনো আহিলেও মানে ইয়াত ধুনীয়াকৈ গা ধুব পাৰিব আৰু একো টেনশ্যন নাই। ছেটটো এতিয়া যাওঁ, হৈ গ'ল। এইফালে আমাৰ টেণ্ট চেণ্ট ভাঙি দিলে, খালি মেটকেইখন থাকিলে। বেগ লৈ আহিম চব লৈ আহিম। তো জেগাটো এনেকুৱা টাইপৰ আছিলে। মই গৰম পানীটো দেখাইছোঁ, মানে নাজাৰা চাওক। এইটো মানে কেমেৰা দি মানে ভালকৈ হেৰি নহয়, মই পূৰা জেগাটো অভাৰভিউ দিবলৈ ট্ৰাই কৰিম, বাট এইটো হয় গৰম পানী হেৰি। তো এতিয়া ৰাতিপুৱা সময়ত মই মোবাইলটো চাৰ্জ নাছিলে, নহ'লে মই ৰাতিপুৱা সময়টো কৰি ল'লোঁ হয়। ভিডিঅ' কাৰোবাৰ পৰা চাম, মানে ৰাতিপুৱা গোটেই জেগাটো বগা হৈ আছিলে। এইখিনি গৰম পানী হয়, এইটোৱে হয় গৰম পানী। উহটো মেইন পইণ্টটো ইফালে আছে, অলপ এইটো ছাইডলৈ আছে, বাট এইখিনি গোটেইখিনি গৰম পানী। এইখিনি পূৰা গৰম পানী হয়। ইয়াৰ পৰা এই যোনটো পাথৰটো দেখিছে সেইডোখৰলৈকে গৰম পানী পাব। তাৰ পাছত গৈ আছোঁ ব'লক, মই আহি আছোঁ। তো এইটো নদীটো ইয়াত কানেক্ট হৈছে। তো এইডোখৰলৈকে মানে গৰম পানীটো আছে আৰু আমাৰ দুজন গৈ আছে। আৰু এইটো হয় এখন ফুটব্ৰিজ, আৰু এইফালে গোটেই এইবিলাক কেম্প চাইট, মানে চবতে কেম্প কৰিব। ইয়াতো কেম্প কৰি শুওঁ বুলি ক'লে হ'ব পাৰে, বাট আমি তাত হ'লোঁ। বছ বঢ়িয়া। কেম্প কোনোবা কৰি থোৱা আছে, ইয়াতো বন ফায়াৰ কৰি হেৰি কৰিব পাৰে। ৰাতি আমি তাত বহিলোঁ, বন ফায়াৰো ধুনীয়া হেৰি আছে। খোৱা বোৱাৰো টেনশ্যন নাই, খালি সোনকালে আহিব লাগিব। ইয়াত ৰেষ্টুৰেণ্ট অলৰেডি আছে। ভিউটো এনেকৈ দিলে ভাল পাওঁ। তো এইটো বন ফায়াৰ ছাইড হয়। ইয়াতে আমি কালি ৰাতি বহিলোঁ, এনজয় কৰিলোঁ। এইফালেও শুওঁ বুলি ক'লে শুব পাৰিব, বৰষুণ দিলেও টেনশ্যন নাই, আহিব পাৰে। খালি অকণমান সোনকালে আহিব লাগে মানুহ, বেছি দেৰি কৰিলে ইয়াততো বাৰ্বিকিউ কৰি খাব পাৰিব। চব আছে, চব যোগাৰ আছে, খালি বস্তু লৈ আহিলে হৈ গ'ল। ৰাতিপুৱা সোনকালে খাবলৈ একো নাপায় ইয়াত, যি স্নেক্স খাই থাকিব লাগে। আমি এতিয়া একো খোৱাই নাই।
গ'ল, এতিয়া যাবলৈ ওলালোঁ। লাষ্ট 2 এটা বস্তু আছে, বাকী 2জন গ'লে মোক এৰি থৈ পেলাই। আমি আহিছিলোঁ টোটেল 5জন, 2জন অলপ কিবা কাম আছে তো আগত গ'লগৈ। আমি আগত গৈ পেলাই জইন কৰিম। বেগটো উঠাই দিয়া, বেগটো উঠাই পেলাই যাওঁ। অল ছেট টু গো। আৰু অলপ আগতে ভিডিঅ' বনাই থাকোঁতে মই গান বাজি আছিলে, চালা ধ্যান নিদিলোঁ। দাদাৰ মোবাইলটো পকেটতে আছিলে, তো গানটো ইগন'ৰ কৰি দিব। তো এতিয়া যাবলৈ ওলালোঁ আমি। তো ভিউটো এনেকুৱা হয় কিবা। এইফালে মানুহো আছে, কেম্প কৰি আছে, আৰ্মিবিলাক আছে, চবেই চিল মাৰিব। চবকে লাইফত ব্ৰেক লাগে, ইমান ওখ পাহাৰ। বছ ট্ৰেকিং কৰিব থাকি গ'ল। আৰু ট্ৰেকিং কৰিবলৈ যাব পাৰিলোঁ হয়, বাট ইমান বৰষুণত কি যাম, শ্লিপ মাৰিব, বহুত ওপৰত হয়। তো সেইটো কাৰণে ৰিস্ক নগ'লোঁ আৰু। এনেকুৱা টাইপৰ এইবিলাক লেট্ৰিন বাথৰুম এইফালে আছে। এতিয়া গৈ থাকোঁ। তো ওলালোঁ আৰু ধুনীয়া নাজাৰা চাই আল্টিমেট ফিলিংছ। ডাবৰবোৰতো কালি এইখিনিতে আছিলে, আজি অলপ নাইকিয়া বৰষুণ দি থকাৰ কাৰণে। তো এইটো হয় ৰিজৰ্টটোৰ নাম, চামচুনিং। অ'কে, ব্লগটো অলপ সামৰিছোঁ। এতিয়া এইখিনি উঠিব লাগিব ওপৰলৈকে। পাই গ'লোঁ। ইয়াত আহি পেলাই এখন ৰিজৰ্ট বনাই থোৱা আছে। আমি ফাৰ্ষ্ট ইয়াতে থাকিম ভাবিলোঁ, আকৌ নাই, আহিছোঁ যদি কেম্প ফায়াৰ কেম্প কৰিম বুলি মজা ল'বলৈ আহিছোঁ যদি কেম্পতে থাকোঁ। হোটেল ৰুম লৈ পেলাই শুনিনো কি লাভ আছে, এক্সপিৰিয়েঞ্চটো নাপাম ন। তো এইফালে গৈ পেলাই ওপৰত ছানৰাইজ চাব পাৰি, যোনটো বৰষুণে আমাক বন্ধ কৰি দিলে। ভাগৰি গ'লোঁ বহুতখিনি। তো এনেকুৱা কিবা নাজাৰা হয়। আমাৰ বাইককেইখন এইফালে ৰখাই থোৱা আছে। তো হৈ গ'ল, এতিয়া পালোহি যেতিয়া আৰু গৈ থাকোঁ। বাকী 2জন আহি পাই গ'ল। নাজাৰাটো আল্টিমেট, চাওক না, ইমান ওখ পাহাৰৰ মাজত ঘৰ। ভেৰি নাইচ, ধুনীয়া লাগিছে, ভাইৰেল। পাই গ'লোঁ সেয়া। ইয়াত আমাৰ বাইককেইখন ৰখি আছে, ইয়াতে পাৰ্ক কৰি। আৰু এফালৰ পৰা সিহঁতে চাইকেল ৰেলি আহিছে, চাইকেল লৈ পেলাই ট'ৰ কৰি আহিছে। চাইকেল লৈ ট'ৰ কৰিছে ডিফেন্স। বাকী এটা মই ল'ম ন। হেল্ল' মাইক টেষ্টিং। এটা মোৰ ওচৰত থাকিব। আমি কি একেখনতে কথা পাতি যাম নেকি? সেইটো মইহে ল'ব লাগিব। অঁ, মোৰ হেলমেট ক'ত? মোৰ হেলমেট কওক, ফিলিংছ কওক, কেনেকুৱা লাগিল? ফিলিংছ আল্টিমেট। পাহাৰখন চালে গম পাব মনৰ ফিলিংছ, তাতে ওলাই পৰিছে আগফালে জীৱনটো। গৰমেৰে লাগি গ'ল। আকৌ আহিব নেকি? আকৌ আহিম নিশ্চয়। গানটো অলপ পিছফালে গানো বাজি আছে। কৈ দিয়া তুমিতো আহিবি। কপিৰাইট নিদিব দেই।
পাহাৰটো হাইট চোৱা নাই কেলা ওপৰকেলা আবে এইটোতো দেখিয়ে নাপায় টপটো। তো এতিয়া এইখিনি গোটেইগাল বস্তু বাইকত লাদি পেলাই যাব লাগিব। বৰষুণ যাক আহি গ'ল নহয়। আজি কেইটা বজাত ঘৰত গৈ পাম আৰু আল্টিমেট লাগিলে। তো হৈ গ'ল, আমি যাবলৈ ওলালোঁ এতিয়া। আৰু বাইক লোড কৰাৰ পিছত এনেকুৱা গোটেই টেণ্ট চেণ্ট এখনতে লোড কৰি দিয়া হ'ল। আৰু এতিয়া যাওঁ। বৰষুণ দি আছে, 2টা বাজিব হ'ল। টাইমটো দেখুৱাই দিছোঁ, 2টা বজাত ওলাইছোঁ আমি। ঘৰত গৈ কেইটাত পামগৈ? 3টা। গাহৰি ভাল কৰিবা কওক, এইটো কাটি দিব লাগিব। তো এয়া লাষ্ট ভিউ আৰু আমি যাবলৈ ওলাইছোঁ। বৰষুণ দি আছে। সেইটো য'ত আপোনালোকে ডাৱৰ দেখি আছে সেইটোৱে হয় ছানৰাইজ ভিউ পইণ্ট। য়েছ, ওলাওঁ আৰু এতিয়া হৈ গ'ল বহুত। কিমান ঘণ্টা লাগিব অনুমানিক? 8 ঘণ্টা। 8 ঘণ্টা। 2টা বাজিছে, ৰাতি 10টাত পাই যামগৈ। ঠিক আছে, ভেৰি নাইচ। আহক যাওঁ, ওলাওঁ আৰু। গৈ থাকো।